নমস্কাৰ গ্ৰহণ কৰিব। মই শ্ৰী সমুদ্ৰ দাস, গাঁও চুলিয়াকাটা, জিলা বৰপেটা, থানা সৰুভোগ। মই যোৱা 5 তাৰিখে ৰাতি 3:55 বজাত 3:55 সাৰ পাওঁ। সাৰ পাওঁতে মই দেখা পাওঁ মোৰ ল'ৰাটো ঘৰত নাই। তেতিয়া মই লগে লগে ল'ৰাটোৰ ফোনত মই ফোন কৰোঁ, কিন্তু কোনো দুজন লোকে, অজ্ঞাত দুজন লোকে ফোনটো ৰিচিভ কৰে। ৰিচিভ কৰাৰ পিছত তেওঁলোকে জনাব দিয়ে যে মোক ফোনটো আছে, ল'ৰাজন নাই। মোবাইলটো আছে কিন্তু ল'ৰাজন নাই। এনেকেই যেতিয়া মানে এটা গৈ ফোন কৰি গৈ আছোঁ, মানে গাড়ীৰে যাওঁতে ফোন কৰি গৈ থাকোঁতে এটা সময়ত ফোনটো মানে চুইচ অফ মই পালোঁ। তাৰপিছতে মই থানাত জনাওঁ। থানাত জনাওঁতে থানাও এই সম্পৰ্কে কিছু সময়ৰ পিছত তেওঁলোকে তদন্ত আৰম্ভ কৰিল, কিন্তু তেওঁলোকেও কোনো সুমূত্ৰ নাপালে। তাৰপিছত সময়ত SDRF আহিল। SDRFেও পানীত অভিযান চলালে, কিন্তু পানীতো কোনো ধৰণৰ তাৰ মানে সুমূত্ৰ নাপালে। এতিয়ালৈকে মই সেইদিনাখনৰ পৰা আজিলৈকে মই বৰ দুখতে আছোঁ। মানে কোনো সদাশয় ব্যক্তিয়ে যদি ল'ৰাটোৰ সন্ধান পায়, মোৰ ফোন নম্বৰত জনাব পাৰিব। মোৰ ল'ৰাটো কটন বিশ্ববিদ্যালয়ত পঢ়িছিল। কটন বিশ্ববিদ্যালয়ত MSc পঢ়ি আছিল। প্ৰাক্তন ছাত্ৰ, পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিল। ওখ 5 ফুট 6 ইঞ্চিমান আছিলে। তাৰপিছত পিন্ধনত এখন জেকেট আছিলে, তাৰপিছত আৰু এখন লংপেণ্ট পিন্ধিছিল আৰু ক্ৰক্স পিন্ধিছিল, আৰু মানে চকুত চশমা পৰি আছে। ল'ৰাটোৰ বিষয়ে মই বহুত ইতিমধ্যে খা খবৰ কৰোঁ, কিন্তু আজিলৈকে মই তাক কোনো সুমূত্ৰ বিচাৰি পোৱা নাই। উপযুক্ত লোকে যদি তাৰ সন্ধান পায়, মোৰ এই ফোন নম্বৰত সংযোগে জনাব পাৰিব।